আৰু আজি যিখন সভা আহ্বান কৰা হৈছে সেইটো এটা মানে মৰ্মাহত সভা। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে ৩ তাৰিখে যিহেতু আমাৰ বাটুৱা গাঁৱত মানে স্কুলীয়া যাওঁ অৱস্থাত মানে জুৰিয়া খাতুন আৰু জুৰিয়া খাতুনক মানে সহায় কৰিবলৈ উদ্ধাৰ কৰিবলৈ যোৱাত আলালুদ্দিনত মানে 2জন মানুহ নিহত হৈছিলে। সেই সম্পৰ্ক লৈ আমি আমাৰ সেইদিনাখন আমাৰ ট্ৰেইনৰ ওপৰত কৰা হৈছিলে আৰু ট্ৰেইনৰ বিষয়বাবীয়া বা ট্ৰেইন বিভাগৰ RPFৰ SP আমাক মানে কথা দিছিলে আমাৰ ইয়াতে বাটুৱাবাসী বা বৃহত্তম অঞ্চলৰ বাসী যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়াৰ এটা আশ্বাস দিছিলে আৰু সেই আশ্বাস দিয়াৰ পিছৰ পৰা আমি 3 তাৰিখে সীমিত হৈছোঁ। তাৰপিছত সমগ্ৰ ৰাইজ লৈ আমি এখন সভা বহিছিলোঁ আৰু সেই সভাৰ উদ্যোগত আমাৰ ৰেল যাত্ৰী এটা সন্থা গঠন কৰিছিলে আৰু সেই সন্থাৰ আদি কৰি আমি আমাৰ কিছুমান মানে বিশিষ্ট ব্যক্তিৰ লগত আলাপ আলোচনা কৰি আৰু বৃহত্তম সমাজখনৰ লগত আলাপ আলোচনা কৰি আমি মানে আজি এখন সভা আহ্বান কৰা হৈছে। অনাগত দিনত যাতে বাকী ৰাইজে মানে যিটো যাতায়াতৰ অসুবিধা হৈছে আৰু সেই অসুবিধাটো দূৰ কৰাৰ কাৰণে আমি ৰেল ডিপাৰ্টমেণ্ট তথা আমি চৰকাৰক কেনেকৈ আমি বাধ্য কৰাব পাৰোঁ। কাৰণ আমাৰ ৰেলগেট, আমাৰ ৰাস্তা, আমাৰ মাটি আৰু আমাৰ প্ৰাপ্যৰ পৰা দীৰ্ঘদিন ধৰি চৰকাৰে আমি বঞ্চিত কৰি দিছে আৰু সেই আমাৰ প্ৰাপ্য মানে ন্যায্য দাবী কৰাৰ কাৰণে আজি আমাৰ এই সভাখন আহ্বান কৰা হৈছে। এইটো দুৰ্ভাগ্য বিষয়। এই বাটুৱা ষ্টেচনটোত অন্তত আমাৰ 10খন ঘৰ মানুহ ইপাৰ সিপাৰ কৰি থাকে, স্কুলৰ ছাত্ৰ ছাত্ৰী। কিন্তু বহুদিন ৰেলক ক'লে যে এখন গেট দিয়ক, ঠিক আছে, অপেন গেট নিদিয়ে, ৰেলৱে এতিয়া অপেন গেট নিদিয়ে, আমি কৈছোঁ। কিন্তু যিহেতু অসমৰ বাহিৰত প্ৰত্যেক জেগাই অন্তত তেওঁলোকৰ 50 মিটাৰ মূৰে IUB দিছে। আমাৰ ইয়াত অন্তত গুৱাহাটীৰ পৰা নামনি একদম বেংগললৈকে কোনো এখন IUB নাই। ইয়াতে IUB তেওঁলোকে কিয় নিদিয়ে? কাৰণটো কি আমি বুজি পোৱা নাই। ইয়াত 3 আগষ্টত আমি দুৰ্ভাগ্যভাৱে আমি আমাৰ মাজৰ পৰা আৰু এজন ছাত্ৰী আমি হাৰাইছোঁ আৰু জুৰিয়া খাতুনক নামৰ মানে ল'ৰা এজনে আমি তাত হাৰিছোঁ, 2জন হাৰিছোঁ। তাৰ কেইদিনমান আগতে ৰমীলা খাতুন বুলি এজন তিৰোতা এজন তাতে হৈছে, হৈ আছে গোটেই দিন ধৰি আছে। আজি এই সভাখন মানে এক প্ৰতিবাদী আৰু এক আমি দাবী পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম দাবী সম্মিলিত এখন সভা। আমি কৈছোঁ আজি যে ৰেলক ইয়াৰ পৰা পত্ৰ লৈ DRM আমি অৱগত কৰিম আৰু ইয়াতে ইমান বছৰ বঞ্চিত কৰিল। কাৰণ এই মাটি আমাৰ মাটি। আজি মই নিদিলেও মোৰ জেঠাই দিছে, মই নিদিলেও তেওঁ পুৰাই দিছে। আজি জমিয়া খাতুন মৰিছে, জুৰিয়া খাতুন মৰিছে, তেওঁলোকৰ কথা পুৰাবৰ মানুহ আছে। আমাৰ মাটি ৰেল আছে, আমি সদায় বঞ্চিত হৈ থাকিম, এইটোতো হ'ব নাই। আৰু অসমৰ কাৰণে এইটো অকলকে মাটি আছে। কাৰণ আমি বেংগলত আজি সিদিনা আজি এখন ৰেল সাংগঠনিক সম্পাদক হৈছোঁ। বেংগলত মই বহুত কেইখন ৰেলৱে মিটিঙত আমি আমাৰ অসম গৈছিলোঁ, আমি তাত চাই আহিছোঁ। তাত একদম 50 মিটাৰ মূৰে আপোনাৰ IUB আছে, গোটেই সুবিধা আছে, কিন্তু আমি অসমত কি বঞ্চিত। গতিকে মই কথাটো স্পষ্টভাৱে কৈছোঁ যে সৰুপেটাৰ দৰে এটা ষ্টেচন আজি কেইদিনমান আগতে আমি কেইখনমান ট্ৰেইন পাবলৈ সক্ষম হৈছোঁ। ষ্টেচনৰ একেবাৰে অন্তৰ্গত বাটুৱা, তাত 10খন গাঁও মানে তাৰ ওপৰতে আলোচনা কৰোঁ। আমি ৰেলক নিৰ্দিষ্ট এটা সময় কৈছোঁ যে 2 মাহৰ ভিতৰত তেওঁলোকে কি কৰিব। যিহেতু জানে দিল্লীলৈকে যায়, প্ৰপেজাৰ ৰেল বোৰ্ডত যায়, ৰেল বোৰ্ডৰ অনুমোদন হ'ব লাগে, ৰেল বোৰ্ডলৈকে তেওঁলোকে অনুমোদন কৰাৰ ব্যৱস্থা কৰে। অন্যথা আমি আজি আপোনাৰ এটা সিদ্ধান্ত হৈছে যে 2 ঘণ্টা ধৰি সৰুপেটা ৰেল ষ্টেচনৰ এটা অৱস্থান ধৰ্ম ৰাইজে 2 ঘণ্টা অৱস্থান। আৰু ইয়াৰ পিছতো যদি ৰেলে আমাক কোনো কাৰণতে এইবাবে মানে প্ৰত্যেক বাৰে মানুহখিনি হত্যা কৰাৰ কাৰণে তেওঁলোকে মানে হত্যা কৰা হৈছে যে এই কথাটো যদি তেওঁলোকে নলয় কোনো কাৰণ, তেতিয়াহ'লে কিন্তু শান্তিপূৰ্ণভাৱে ৰেলক আমি বুজাই দিওঁ যে আমাৰ এইটো ৰাজ্য আমাৰ